মই মই যিহেতু মই বঙাইগাঁৱত দায়িত্বত আছিলোঁ দলৰ তৰফৰ পৰা, আৰু মই বঙাইগাঁৱত তেতিয়াই মই কৈছিলোঁ যে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থাকোঁতে কেম্পেইনৰ সময়ত কৈছিলোঁ, যিহেতু মই যিমানবোৰ কথা মই ডাটা দি আহিছোঁ আজিলৈ মিলি আহিছে, মই কৈছিলোঁ 30,000 ভোটত, অতি কমেও 30,000 ভোটত আমি জয়লাভ কৰিম বুলি কৈছিলোঁ। আৰু খন্তেক আগলৈ মই যিটো হিচাপ পালোঁ আৰু এটা ৰাউণ্ড বাকী আছিলে, আৰু সেই এটা ৰাউণ্ড বাকী থাকোঁতে তেতিয়া মই দেখিলোঁ যে আমাৰ 30,000তকৈ অধিক ভোটত আমি জয়লাভ কৰিছোঁ। আগতে বাকীখিনি যিহেতু মই এতিয়া ইয়াতে ব্যস্ত হৈ আছোঁ, বাকীখিনি জয়লাভ কৰিলে আমি আগৰ পৰাই জানো এইটো। এতিয়া চামগুৰিৰ খবৰটো মই এতিয়া গম নাপাওঁ অৱশ্যে, কিন্তু মই বঙাইগাঁওবাসী ৰাইজক আপোনালোকৰ জৰিয়তে বোকাখাটৰ পৰাই মই তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা ধৰিছোঁ, কাৰণ তেখেতলোকক যিটো আবেদন ৰাখিছিলোঁ সেই আবেদন তেওঁলোকে ৰাখি আমাৰ প্ৰাৰ্থীক 30,000তকৈ অধিক ভোটত যিটো জয়যুক্ত কৰালে, আৰু মই মুখত সেইদিনাখনে কৈছিলোঁ, যিদিনাখন কেম্পেইন আৰম্ভ কৰোঁ, যে অতি কমেও 30,000টো আমি জিকিম, ওপৰত কিমানলৈ যাব পাৰোঁ সেইটো চেষ্টা চলাম। গতিকে বঙাইগাঁওবাসী ৰাইজে যিটো সহযোগ কৰিলে তাৰ কাৰণে দীপ্তিময় চৌধুৰীৰ যি বিজয়, সেই বিজয়ৰ বাবে মই বঙাইগাঁওবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, UPPLৰ কাৰ্যকৰ্তাসকলক কৃতজ্ঞতা জনাইছোঁ। সমূহ সংবাদ মাধ্যম, সেই সময়ত সংবাদ মাধ্যমৰ যথেষ্ট ধৰণৰ আমাক পোনপটীয়াকৈ সহায় নকৰিলেও আমাৰ বাতৰিসমূহ প্ৰচাৰ কৰাৰ কাৰণে সকলো সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলকো মই প্ৰাক্তন সতীৰ্থসকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ। মই যিহেতু মই বঙাইগাঁৱত দায়িত্বত আছিলোঁ দলৰ তৰফৰ পৰা, আৰু মই বঙাইগাঁৱত তেতিয়াই মই কৈছিলোঁ যে নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি থাকোঁতে কেম্পেইনৰ সময়ত কৈছিলোঁ, যিহেতু মই যিমানবোৰ কথা মই ডাটা দি আহিছোঁ আজিলৈ মিলি আহিছে, মই কৈছিলোঁ 30,000 ভোটত, অতি কমেও 30,000 ভোটত আমি জয়লাভ কৰিম বুলি কৈছিলোঁ। আৰু খন্তেক আগলৈ মই যিটো হিচাপ পালোঁ আৰু এটা ৰাউণ্ড বাকী আছিলে, আৰু সেই এটা ৰাউণ্ড বাকী থাকোঁতে তেতিয়া মই দেখিলোঁ যে আমাৰ 30,000তকৈ অধিক ভোটত আমি জয়লাভ কৰিছোঁ। আগতে বাকীখিনি যিহেতু মই এতিয়া ইয়াতে ব্যস্ত হৈ আছোঁ, বাকীখিনি জয়লাভ কৰিলে আমি আগৰ পৰাই জানো এইটো। এতিয়া চামগুৰিৰ খবৰটো মই এতিয়া গম নাপাওঁ অৱশ্যে, কিন্তু মই বঙাইগাঁওবাসী ৰাইজক আপোনালোকৰ জৰিয়তে বোকাখাটৰ পৰাই মই তেওঁলোকৰ শ্ৰীচৰণত মই সেৱা ধৰিছোঁ, কাৰণ তেখেতলোকক যিটো আবেদন ৰাখিছিলোঁ সেই আবেদন তেওঁলোকে ৰাখি আমাৰ প্ৰাৰ্থীক 30,000তকৈ অধিক ভোটত যিটো জয়যুক্ত কৰালে, আৰু মই মুখত সেইদিনাখনে কৈছিলোঁ, যিদিনাখন কেম্পেইন আৰম্ভ কৰোঁ, যে অতি কমেও 30,000টো আমি জিকিম, ওপৰত কিমানলৈ যাব পাৰোঁ সেইটো চেষ্টা চলাম। গতিকে বঙাইগাঁওবাসী ৰাইজে যিটো সহযোগ কৰিলে তাৰ কাৰণে দীপ্তিময় চৌধুৰীৰ যি বিজয়, সেই বিজয়ৰ বাবে মই বঙাইগাঁওবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, UPPLৰ কাৰ্যকৰ্তাসকলক কৃতজ্ঞতা জনাইছোঁ। সমূহ সংবাদ মাধ্যম, সেই সময়ত সংবাদ মাধ্যমৰ যথেষ্ট ধৰণৰ আমাক পোনপটীয়াকৈ সহায় নকৰিলেও আমাৰ বাতৰিসমূহ প্ৰচাৰ কৰাৰ কাৰণে সকলো সংবাদ মাধ্যম আৰু সংবাদ কৰ্মীসকলকো মই প্ৰাক্তন সতীৰ্থসকলকো আন্তৰিক ধন্যবাদ জনাইছোঁ।